আসলতে এয়া আজিৰ ঘটনা নহয়, আজি 2 বছৰ ধৰি আসলতে এই নলবাৰী জিলা অৰ্থাৎ ৰাষ্ট্ৰীয় পথটোৰ মাজেৰে গৈছে আৰু ইয়াৰ যি উত্তৰ অঞ্চল, এই উত্তৰ অঞ্চলৰ লোকসকলে আসলতে বনৰীয়া হাতীৰ উপদ্ৰৱত তেওঁলোকে জীয়াতু ভুগিব লগা হৈছে। আসলতে ইয়াত মন্ত্ৰী আছে, দুগৰাকীকৈ শক্তিশালী মন্ত্ৰী আছে, কিন্তু 2 বছৰ যিহেতু সমস্যাটো সমাধান নহ'ল, গতিকে এই অঞ্চলৰ ৰাইজে বিচাৰিছে যে বিষয়টোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে হস্তক্ষেপ কৰক আৰু তেওঁ যিকোনো প্ৰকাৰে, কাৰণ ইয়াত প্ৰায় 150 শতাধিক হাতীয়ে এই সমগ্ৰ অঞ্চল, আপুনি যদি মই এতিয়া কটাঘুচিত আছোঁ, কটাঘুচি কওক বা বৰখানাজান কওক বা গোবিন্দপুৰ, বিষ্ণুপুৰ, বিভিন্ন ধৰণৰ ঠাই, সাগৰকুচি, বিভিন্ন ধৰণৰ ঠাই, আচলতে সকলো ঠাইতে হাতীয়ে ইয়াত তাণ্ডৱৰ সৃষ্টি কৰিছে। মই মাত্ৰ এটা দৃশ্য দেখুৱাম আৰু মই এইখিনিতে আন এটা কথা ক'ব বিচাৰিছোঁ যে আচলতে ৰাজ্য চৰকাৰৰ এটা বিয়াগম বিভাগ আছে, বন বিভাগ। এই বন বিভাগ কিন্তু এই হাতীকেইটাৰ ক্ষেত্ৰত, এই বনৰীয়া হাতীকেইটা ভূটানলৈ খেতি পঠোৱাৰ ক্ষেত্ৰত তেওঁলোক কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু ইয়াৰ এগৰাকী মন্ত্ৰী আছে চন্দ্ৰমোহন পাটোৱাৰী, তেওঁ বন বিভাগৰ দায়িত্বত আছে, তেওঁ জিলাৰ মন্ত্ৰী, কিন্তু তেওঁ আচলতে সম্পূৰ্ণৰূপে ইয়াত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, মই এটা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এটা মাত্ৰ পৰিৱেশ দেখুৱাম। এনেকুৱা অজস্ৰ পৰিৱেশ এতিয়া নলবাৰীত আচলতে এটা নৈমিত্তিক ঘটনাত পৰিণত হৈছে। এই উত্তৰ অঞ্চলৰ প্ৰতি ঘৰ লোকে আচলতে নিশাৰ ভাগত তেওঁলোকে টোপনি মাৰিব নোৱাৰে, তেওঁলোকে সম্পূৰ্ণ নিশাটো এই ঠাণ্ডা বতৰত আচলতে তেওঁলোকে জুই ধৰি তেওঁলোকে থাকিব লগা হয়। চাওক কেনেধৰণে কালি নিশা ইয়াত হাতী সোমাই এই যি তেওঁলোকৰ আচলতে এটা দৰিদ্ৰ পৰিয়াল, এই পৰিয়ালটোৰ যি বছৰৰ বাবে তেওঁলোকে যি ধান আচলতে সঞ্চয় কৰিছিল, সেই ধানসমূহ বনৰীয়া হাতীয়ে খাই তহিলং কৰিছে। সম্পূৰ্ণ যিটো আচলতে ভঁৰাল ঘৰটো সম্পূৰ্ণৰূপে আচলতে ভাঙি উচন কৰিছে। এয়া মই কৈছোঁ, এয়া এটা ঘটনা। আপোনালোকে যদি আনফালে চাই দেখিবলৈ পাব, যিটো ৰান্ধনী ঘৰ আছে পিছফালে কৃষ্ণ দেখুৱাব, যিটো ৰান্ধনী ঘৰ আছে, ৰান্ধনী ঘৰটো সম্পূৰ্ণ হাতীয়ে ইয়াত ভাঙি ছিঙি আচলতে তছনছ কৰিছে। এয়া হ'ল এটা ঘটনা, কালি নিশাৰ ঘটনা। ইয়াত 3টাকৈ পৰিয়ালৰ, এইটো প্ৰফুল্ল কলিতাৰ বাসগৃহ আৰু ইয়াৰ সমীপৱৰ্তী কেইটামান পৰিয়ালৰ ভাঙিছে। ইয়াত লোকসকল আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। কালি কেইটামান বজাত আহিছিল ইয়াতে? 4টা বজাত আহিছিল। 4টা বজাত আহিছিল। আহি কি কৰিছে? মই বাটত আছিলোঁ, বাটত থাকিলে মই মোৰ ল'ৰাটোৱে দৰ্জান মেলি বাটত গৈছে, চাব গৈছে। চাব যাওঁতে মই এইটো দৰ্জান মাৰি মলো দেচলা মাৰি জুই লগাই দেওঁ বুলি ভাবোঁতে মোক খেদি গৈছে। মই যাই এই মেথাৰ মাজে মাজে দাউৰি এই ঘৰ মানুহ তাতে সোমাইছোঁ। এয়া পৰিয়াল আৰু আছে ইয়াত যথেষ্ট লোক আহিছে। আমি ইয়াত অহাৰ পিছতে ইয়াত লোকসকল আহিছে। আমি বিচাৰিম তেওঁলোকে কেনেদৰে আচলতে জীৱন নিৰ্বাহ কৰিব লগা হৈছে বনৰীয়া হাতীৰ কাৰণে আৰু কি বিচাৰে। আপোনালোকে মই ইতিমধ্যে ক'লোৱে, এটা 2 বছৰ ধৰি ইয়াত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আছে। কোনো ধৰণৰ আচলতে সমস্যাটোৰ সমাধান হোৱা নাই। খাদ্যৰ বাবে বনৰীয়া হাতীবিলাক ওলাই আহে। আপোনালোকে কি বিচাৰিছে, কি ক'ব হেমত? কাৰণ আপোনালোকে কোনোদিনে নিশা শুব পৰা নাই। এতিয়া এইটোত বৰ্তমান আমাৰ হেমন্ত বিশ্ব ছাৰে তেখেতে দায়িত্ব ল'ব লাগে। আমাৰ ইয়াত তাৰমানে হাতীটো সিফালৰ পৰা খেদিলে ইফালে খেদে, আমি ইফালৰ পৰা বোমা মাৰিলে সিফালৰ মানুহ খেদে। যিহেতু এইটো আমাৰ জংঘলত থাকে, এই জংঘলটো যিহেতু নদীৰ পৰা জংঘলবিলাক যদি কাটি দিয়ে তেতিয়া হাতীটো গুচি যাব। আমি হেমন্ত বিশ্ব ছাৰে তেখেতে নিজে দায়িত্ব ল'ব লাগে এইটোত। কি ক'ব দাদা? আপুনি এগৰাকী বয়সস্থ লোক, আচলতে কোনোদিনে নেদেখা এটা ঘটনা 2 বছৰ ধৰি হৈ আছে। ইয়াত আমি বহুত যিহেতু ভুগি আছোঁ আৰু যোৱাকালি যিটো ঘটনা হৈছে একদম মৰ্মান্তিক ঘটনা। ধানবোৰ খাই চেচ কৰি পেলাইছে, একদম প্ৰায় 40-50 মান ধান খাইছে, পাকঘৰ ভাঙি পেলাইছে, থকা ঘৰৰো প্ৰায় ক্ষতি হৈছে আৰু 2-3 ঘৰ মানুহৰো অনিষ্ট কৰিছে। প্ৰফুল্ল কলিতা, তাৰোপৰি আৰু আনন্দ শৰ্মাৰো অলপ আংশিকভাৱেও ক্ষতি হৈছে, তাৰপৰা বুবুল শৰ্মা ভাঙি পেলাইছে বেৰা। আপোনালোকে নিশা শুব নোৱাৰে? নাই, আমি সদায় দৰমুখত জুই লগাই পেলাই ৰৈ আছোঁ। কি বিচাৰে আপোনালোকে এতিয়া? আমাক এতিয়া হাতীকেইটা ইয়াৰ পৰা নিব লাগে বা আমাক অলপ কিবা সুৰক্ষা দিব লাগে। যদি হাতীকেইটা থকালৈকে আমাক সুৰক্ষা দিব লাগে বন বিভাগে, সেইটো বিচাৰোঁ আমি। ইয়াত বাইদেউসকলো আছে, মই অলপমান কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে কোনোদিনে শুব নোৱাৰে, সদায় হাতী কৰি থাকিব লাগে, কি বিচাৰিছে? আমি বিচাৰিছোঁ যে এইবাৰ পৰা হাতীকেইটাবিলাক গোটাই লৈ যাব লাগে। যদি আপোনালোকে ব্যৱস্থা নকৰে আমি টোপনি মাৰিব নোৱাৰোঁ। কালি 2টা বজালৈকে আমি তাতে জুই ধৰিছোঁ, খৰি চুৰ কৰিছোঁ, কৰি পেলাই মতাবিলাকক ঘুমাই থৈছোঁ। দিনত আমাৰ হাজিৰা কৰিব যায়, হাজিৰা কৰিলে আমি খাবতো লাগিব। যেতিয়া নেকি আমাৰ হাতী আহি গৈছে, বনৰীয়া হাতীটো অহাৰ লগে লগে আমাৰ খুব ভয় লাগিছে। আমি একো সুৰকিব পৰা নাই, গৰু বান্ধিব পৰা নাই, হাঁহ বান্ধিব পৰা নাই, ছাগলী বান্ধিব পৰা নাই। মতাবিলাক বাহিৰত, চব মতাবিলাক বাহিৰত আছে। আমাৰ এতিয়া খুব ভয় লাগি গৈছে না। ভয় লাগি যেতিয়া আমি চলিকেইখনক আমি নিব নোৱাৰোঁ, ঘৰৰ ভিতৰে সুৰকি আছে। সেই গতিকে আমাৰ এতিয়া ব্যৱস্থা ল'ব লাগে। আপোনালোকে যদি ব্যৱস্থা নলয় আমাৰ ৰাতি শুব নোৱাৰোঁ আমি।
হয় বাবিশ্ৰী, মই কৈছোৱে যে এটা দৰিদ্ৰ পৰিয়াল, আচলতে এই দৰিদ্ৰ পৰিয়ালটোৰ সমগ্ৰ আচলতে যিকেইটা আচলতে অন্নমুঠিৰ বাবে তেওঁলোকে যি ধান সঞ্চয় কৰিছিল সেই ধানখিনিও আচলতে ইয়াত বনৰীয়া হাতীয়ে খাই গুচি গৈছে, ঘৰ ভাঙি সম্পূৰ্ণ তছনছ কৰি পেলাইছে। এতিয়া তেওঁলোকে আচলতে মূৰে কপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে। দেখিবলৈ পাইছে ইতিমধ্যে লাইভতে সেই পৰিয়ালটোৰ যিগৰাকী মুৰব্বী তেওঁ ইতিমধ্যে কান্দি দিছে। আচলতে তেওঁলোকৰ হাতত কোনো ধৰণৰ আচলতে উপায় নাই। গতিকে এই যি দৰিদ্ৰ লোকসকল বাস কৰা যিটো এটা অঞ্চল, বিশেষকৈ কৃষিজীৱী লোকৰ এটা অঞ্চল, এই অঞ্চলটোৰ লোকসকলে এটা স্থায়ী সমাধান বিচাৰিছে। এই অঞ্চলটোৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে, তেওঁ আচলতে এক ব্যৱস্থা গ্ৰহণ কৰিছিল। বাস্কা আৰু নলবাৰী জিলাৰ দুয়োপক্ষৰ বন বিভাগক লৈ, জিলা প্ৰশাসনক লৈ তেওঁ এখন কমিটিও বনাইছিল। সেই কমিটি যেন আচলতে কাগজতেহে আবদ্ধ হৈ আছে, কিন্তু আচলতে কাৰ্যক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। গতিকে সকলোৱে বিচাৰিছে যে মুখ্যমন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰক আৰু এই যিসমূহ প্ৰায় 1.5 শতাধিক বনৰীয়া হাতীয়ে আচলতে 2 বছৰ ধৰি এই গাঁওসমূহত প্ৰায় 20খনতকৈ অধিক গাঁৱত আচলতে তাণ্ডৱ সৃষ্টি কৰি আছে। এই হাতীসমূহক আচলতে যি বনৰীয়া হাতীবিলাকক আচলতে ভূটান পাহাৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰক, সকলোৱে সেই দাবী উত্থাপন কৰিছে। কিন্তু বন বিভাগেও তাৎপৰ্যপূৰ্ণভাৱে নলবাৰীৰ বন বিভাগে বাক্সা বন বিভাগলৈ খেদি পঠায়, বাক্সা বন বিভাগে নলবাৰীলৈ খেদি পঠায়, যেন তেওঁলোকে এটা সৰু ল'ৰা ছোৱালীক ধেমালিহে কৰি আছে, তেনেকুৱা এক পৰিৱেশ আচলতে এই সময়ত পৰিলক্ষিত হৈছে। গতিকে সকলোৱে বিচাৰিছে মুখ্যমন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰক আৰু এই যিটো এটা দীৰ্ঘদিনীয়া সমস্যা, বিশেষকৈ বনৰীয়া হাতীৰ যিটো এক দীৰ্ঘদিনীয়া সমস্যা নলবাৰীৰ বাবে, এইটো আচলতে এতিয়া সমস্যা এক হৈ পৰিছে। কাৰণ হাতী মানুহৰ সংঘাত সকলোৱে জানে, খাদ্য নেপালে আচলতে হাতীসমূহ যি ইয়াত পাগল দিয়া নৈৰ পাৰত থাকে তেওঁলোকে ভিতৰলৈ ওলাই আহি ইয়াত মানুহক আক্ৰমণ কৰে। ইতিমধ্যে 3 গৰাকীকৈ লোকক, বিগত 2 দিনত 3 গৰাকীকৈ লোকক আচলতে হাতীয়ে গছকি আচলতে তেওঁলোকক গুৰুতৰভাৱে আহত কৰিছে। তেওঁলোকে এগৰাকীয়ে বৰ্তমান আচলতে মৃত্যুৰ সৈতে যুঁজি তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গতিকে সকলোৱে বিচাৰিছে যে ইয়াৰ এটা স্থায়ী সমাধান লাগে আৰু বিষয়টোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰিব লাগে।